মই আপোনালোকক এই ভিডিঅ'টোত মোৰ ভাগৰ এইখিনি চাওক দুমাহ হৈছে দুমাহ আজি সম্পূৰ্ণ 60 দিন হৈছে লোকেল অৰিজিনেল লোকেল কুকুৰা পোৱালিখিনি আজি 60 দিন হৈছে আৰু 60 দিনত কিমান ওয়েট লৈছে মই আজি আপোনালোকক এই ভিডিঅ'টোত ওয়েট কৰি দেখাম দুটামান ওয়েট কৰি দেখাম আৰু আপোনালোকে এই ৰঙা ৰঙাবোৰ যে দেখিছে এইবোৰ লেয়াৰ হয় এইবোৰ কিন্তু লোকেল নহয় লেয়াৰ হয় এইবোৰ 12 মাহে কণী পাৰে এইবোৰ দেখিব পাইছে ৰঙা ৰঙাবোৰহে বাকি ৰঙা ৰঙা লোকেলো আছে কিন্তু একদম ৰঙা ৰঙাবোৰ আৰু ভৰিকিটা যা হালধীয়া হালধীয়া সেইকিটাহে লেয়াৰ হয় আৰু মোৰ এইখিনি বয়স আজি দুমাহ হৈছে মই দুমাহত কিমান ওয়েট লৈছে জনাম আপোনালোকক আৰু কি খাবলৈ দিছো মই আপোনালোকক জনাম আপোনালোকে পোৱালিবোৰ চাই লওক এইবোৰ চাওক এইবোৰ একদম অৰিজিনেল লোকেল কুকুৰা পোৱালি হয় আৰু মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় আপোনালোককো যদি ইনকুবেটৰ মেচিন লাগে তেতিয়া মোক কন্টেক্ট কৰিব গোলাঘাট ডিস্ট্ৰিক্ট ভিতৰত মই ইনকুবেটৰ মেচিন সেল কৰি আছো আপোনালোকক কাৰোবাক লাগিলে মোক কন্টেক্ট কৰিব আৰু মোৰ ভিতৰতো কুকুৰা পোৱালি আছে মই সেইখিনিও দেখাই দিম ভিতৰত মোৰ 150 ওপৰত কুকুৰা পোৱালি আছে মই সেইখিনি দেখাম আপোনালোকক আৰু মোৰ মেচিনৰ পৰা ওলাই আছে আজিও ওলাই আছে আৰু মই ডিমো দি থৈছো আৰু ডিম দি থোৱাও আছে আৰু ওলাইও আছে মেচিনৰ পৰা আপোনালোকক দেখাম আৰু এইবোৰ চাওক নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু মই আজি বজাৰলৈ নিলো 12-13টা মান আজি বজাৰলৈ নিলো আৰু ডেইলি মই আমাৰ ইয়াত সপ্তাহত 3টা মান বজাৰ পাওঁ 3টা বজাৰত মই ডেইলি 10টাকে নিও প্ৰত্যেকটো বজাৰতে 10টা মানকে নিয়া হয় আৰু মই আধা কেজি সাইজ 1 কেজি সাইজ এনেকুৱাতে বিকি দিয়া হয় মই বেছি ডাঙৰ হ'বলৈ নিদো আৰু এহেতক মই কি খাবলৈ দিছো বুলি যদি আপোনালোকক ক'বলৈ যাওঁ তেতিয়া হলে আপোনালোকে চাই লওক তাত মই দেখাই দিছো চক এয়া চক আপোনালোকে চক ইয়াত আছে স্টাৰ্টাৰ দানা আৰু চাউল আৰু ধান স্টাৰ্টাৰ দানা চাউল ধান এনে ধৰণে মই খাবলৈ দি আছো আপোনালোকে যদি কুকুৰা পালন কৰিম বুলি ভাবিছে তেতিয়া হলে মই কম যে আপোনালোকে কুকুৰা পালন কৰক আৰু ধুনীয়া এটা উপাৰ্জন কৰি থাকক মই এতিয়া সব কুকুৰা পালন কৰি ধুনীয়া এটা উপাৰ্জন কৰি আছো আপোনালোকে দেখিব পাইছে মই এনে ধৰণে চাউল স্টাৰ্টাৰ দানা আৰু ধান দি আছো খাবলৈ আৰু আপোনালোকে যদি কন্টিনিউ যদি দানা খুৱাব পাৰে তেতিয়াতো আপোনালোকৰ দুমাহতে বহুত ৱেট আহি যাব এতিয়া মই আপোনালোকক আজি জনাম মোৰ ভাগৰ দুমাহত কিমান ৱেট আহিলে আপোনালোকে ভিডিঅ'টো চাই থাকক মই ইয়াৰে দুটামান কুকুৰা এতিয়া ধৰি পানি আপোনালোকক ৱেট কৰি দেখাম আৰু কিছুমান সৰু হৈ আছে আপোনালোকে চাওক আপোনালোকে যদি স্টাৰ্টাৰ দানাটো যদি সম্পূৰ্ণ নোখোৱায় আৰু স্টাৰ্টাৰ যদি সম্পূৰ্ণ আপোনালোকে নিয়মমতে যদি নোখোৱায় তেতিয়া কিন্তু আপোনালোকৰ এই সৰু ডাঙৰ প্ৰব্লেমটো কুকুৰাৰ মাজত আহিবই আৰু মোৰো আহিছে আপোনালোকে দেখিব পাইছে মোৰো সৰু ডাঙৰ আছে কিছুমান হয়তো এপুৱা পাৰ হৈছেহে আৰু কিছুমান আধা কেজি পাৰ হৈ গৈছে কিছুমান 1 কেজিও আহো সাইজ হৈ গৈছে এইবোৰ চব দেখিব পাইছে মোৰ কুকুৰাখিনি মই এতিয়া ৱেট কৰি দেখাইছো আপোনালোকে ভিডিঅ'টো চাই থাকক মই ধুনীয়াকৈ আপোনালোকক এতিয়া ৱেট কৰি দেখাই আছো এয়া চাওক মই ধৰিম এতিয়া ইয়াৰে দুটা ধৰিম যাৰ মই দুমাহ হৈছে সেয়াহে পোৱালি ধৰিম এইটো এটা চাওক এইটো এটা দুমাহ হৈছে আজি বয়স ইয়াৰ সম্পূৰ্ণ 60 দিন হৈছে আৰু এটা ধৰিম মই আৰু এটা ধৰিম আপোনালোকক মই ধৰিম এতিয়া মই আৰু বৰ সৰুকেইটাও নুজুখো মই সৰু আছে নহবা এটা কাম কৰো মই সৰু এটা ডাঙৰ এটা জুখি দিছো এইটো এটা সৰু ৰব মই ধৰিব পৰা নাই সৰু এটা ধৰিম পটককে এইজনী ধৰিলো সৰু এটা ডাঙৰ এটা ধৰিছো আৰু ইয়াতকৈ সৰুও আছে কিন্তু কেইটামান এইকেইটা দুটা তিনটা থাকেই আৰু সৰু আৰু এইকেইটা মই এতিয়া এই দুটা জুখি দেখাম কিমান ৱেট আহিছে 60 দিনত দুটা আপোনালোকে ভিডিঅ'টো চাই থাকক মই ধুনীয়াকৈ আপোনালোকক দেখাই আছো আৰু মই চাউল স্টাৰ্টাৰ দানা আৰু ধান খুৱাই পানি কিন্তু এইটো ৱেট আনিছো আৰু মই ইহঁতক মেক্সিমাম 25 দিন 30 দিন মান ভালকে দানাটো ইউজ কৰিলো কন্টিনিউ দানা তাৰপিছত কিন্তু মই এনে ধৰণে স্টাৰ্টাৰ দানা আৰু ধান আৰু চাউল ইউজ কৰিয়ে এইটো ৱেট আনিছো আৰু চক কম খৰচত মানে ৱেটটো আনা হৈছে আৰু এইটো জিৰ' হৈ আছে দেখিব পাইছে আৰু এইকেইটা মই এতিয়া উঠাই দিম চক আপোনালোকে এইকেইটা উঠাই দিলো চক 975 গ্ৰাম দেখিব পাইছে 975 গ্ৰাম আহিছে এই দুটাত 975 গ্ৰাম মানে আধা কেজি সাইজে আৰু অকমান আধা কেজিলে কম আৰু সব ডাঙৰটো ধৰা নাই মই সব ডাঙৰ এটাও আপোনালোকক ধৰি দেখাম এতিয়া সব ডাঙৰ কুকুৰা এটা ধৰি দেখাম ডাঙৰ সৰু যিহেতু ইয়াত মই সৰু এটা ডাঙৰ এটা ধৰিছিলো আৰু এটা আছে মোৰ সেইটো বহুত ডাঙৰ হৈ গৈছে মই দেখাম আপোনালোকক এইটো চক এইটো বহুত ডাঙৰ হৈ গৈছে এইটো বয়সো কিন্তু 60 দিনেই হৈছে এইটো বয়সো 60 দিনেই হৈছে আৰু এইটো 60 দিনত কিমান ৱেট হৈছে আপোনালোকক দেখাম মই এতিয়া এইটো চক এইটো ডাঙৰ কিন্তু এইটো ডাঙৰ আৰু
চাই লওক আপোনালোকে সেইটো চক 0 হৈ গ'ল 0 হৈ গ'ল দেখিব পাইছে এতিয়া এইটো উঠাই দিম এয়া চক কিমান আহিলে 655 গ্ৰাম এটাত ওয়েট আহিছে 655 গ্ৰাম দেখিব পাইছে এনে ধৰণে মানে ওয়েট ভৰাইছে সৰু ডাঙৰ মিক্স হৈ আছে যেহেতু মানে দুটা লগালে 1 কেজি হৈ যায় মোটামুটি এনে ধৰণে ওয়েট আহিছে ধান চাউল স্টাৰ্টাৰ দানা খুৱাই পানি দুমাহত ধান চাউল স্টাৰ্টাৰ দানা খুৱাই পানি ইমানটো ওয়েট আনিছো কন্টিনিউ কিন্তু মই স্টাৰ্টাৰ দানা ইউজ কৰা নাই আপোনালোকেও এনে ধৰণে কুকুৰা পালন কৰক আৰু হাঁহ পালন কৰক আৰু ধুনীয়া এটা ইনকম কৰি থাকক মই দেখিব পাইছে কেনে ধৰণে ধুনীয়াকে এটা ইনকম কৰি আছো এইবোৰ সব কুকুৰাবোৰ সুস্থ হৈ আছে দেখিব পাইছে ধুনীয়া আৰু মই আপোনালোকক হাঁহখিনি দেখাই দিছো আপোনালোকে চাই থাকক মই হাঁহখিনিও দেখাই দিছো আপোনালোকক আৰু এইখিনি হাঁহখিনি চাই লওক আপোনালোকে হাঁহখিনি মই আজি ওয়েট কৰি নেদেখাওঁ আপোনালোকক দেখাই দিছো আপোনালোকে লোকেল হাঁহ চাই লওক এইবোৰ একদম পিয়ৰ অৰিজিনেল লোকেল পাতি হাঁহ হয় আৰু এহেতৰ তল পাখি গজিছে আৰু চক এই হাঁহটোহেতৰ তল পাখি গজিব আৰু এইটো দেখিব পাইছে অলপ গজিছে আৰু প্ৰত্যেকৰে কিন্তু তল পাখিটো অহা নাই কিছুমানৰ তল পাখিটো আহিবলৈ ধৰিছে আৰু মই এনে ধৰণে কুকুৰা হাঁহ পালন কৰি আছো আপোনালোকেও ধুনীয়াকে কুকুৰা হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে ময়ো ধুনীয়াকে কৰি আছো আৰু মই এহেতক কি খাবলৈ দি আছো বুলি যদি ক'বলৈ যাওঁ ধান স্টাৰ্টাৰ দানা ভাত তুঁহগুৰি গোটেইকেইটা মিক্স কৰি খাবলৈ দি আছো আৰু এহেতক মই 47 দিনত ওয়েট কৰি দেখাইছিলো আপোনালোকক এটা 1 কেজি পাৰ হৈ গৈছিলে আৰু এটা 900 কিমান গ্ৰাম হৈছিলে আপোনালোকক মই ওয়েট কৰি দেখাইছিলো ইয়াৰ ভিতৰত হাঁহ ওয়েট কৰি দেখাইছিলো এতিয়া ওয়েট কৰিলে চাগে 1 কেজি প্ৰত্যেকবোৰে চাগে হৈ পাৰ হৈ গ'ল এতিয়া ওয়েট কৰিলে এতিয়া দুমাহ হোৱা নাই কিন্তু এহেতৰ সম্পূৰ্ণ দুমাহ হোৱা নাই কিন্তু এইটো আপোনালোকে মনত ৰাখিব সম্পূৰ্ণ দুমাহ হোৱা নাই মই চালে মানে গম পাম কেদিন হৈছে এহেতক কিন্তু দুমাহ নাই হোৱা বুলি এইটো মই জানো এহেতৰ সম্পূৰ্ণ দুমাহ হোৱা নাই আৰু মই ভিতৰত আপোনালোকক কুকুৰা সৰু কুকুৰা পোৱালিবোৰ দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এয়া চক এই মেচিন চলি আছে দেখিব পাইছে ইয়াত চক হিউমিডিটি চলাই থৈছো মই দেখিব পাইছে এনে ধৰণে এইটো ইনকুবেটৰ মেচিনত যায় আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া মোক জনাব মই এইবোৰ A to Z বস্তু দিওঁ পোৱালি ওলাবলৈ যিমানখিনি বস্তু লাগে ইনকুবেটৰ মেচিনত আপোনালোকক সম্পূৰ্ণ বস্তু দিয়া হয় ইনকুবেটৰ মেচিনত আপোনালোকে চিন্তা কৰিব নালাগে যে মোৰ আমক বস্তুটো নাহিলে মোৰ এটা পোৱালি নোলাব নেকি যেতিয়া আপোনালোকে বহুতৰ পৰা অৰ্ডাৰ কৰাৰ পিছত পস্তাই আপোনালোকে যে মোৰ আমুক বস্তুটো নাহিলে এতিয়া মোৰ কি হ'ব এনে ধৰণে পস্তাই কিন্তু মোৰ মেচিন যদি আপোনালোকে কিনে তেতিয়া কোনো ধৰণৰ এনেকে পস্তাবলৈ আপোনালোকৰ দৰকাৰ নাই মানে মোৰ মেচিনত কি হয় আপোনালোকক গোটেইখিনি বস্তু দিয়া হয় গোটেই বস্তুখিনি দিয়া হয় আপোনালোকে চক এই হিউমিডিটিটো দিয়া হ'ব মিক্স মেকাৰ আৰু পোৱালি চক এইবোৰ ফুট দি আছে দেখিব পাইছে কন্টিনিউ পোৱালি মোৰ ওলাই আছে আৰু এইখিনি বয়স 15 দিন হৈ গ'ল এই মাজত যে চিন দিয়া আছে ডিমবোৰ সেইখিনি আজি 15 দিন হৈছে আৰু 3-4 দিনৰ পিছত সেইখিনি ওলাবলৈ ষ্টাৰ্ট কৰিব আৰু এয়া ওলাই আছে আৰু এই মেচিনটো চক এইটোত খালটি হৈছে আৰু লাহে ডিম পাতল হৈছেগে আৰু মই ইয়াতো ডিম ভৰাব লাগিব আৰু বাকি এইটো এটা চলি আছে আৰু মই এইটো এটা নতুনকে ইনকুবেটৰ মেচিন বনাই থৈছো মোৰ নিজৰ কাৰণে আৰু এখন টেম্পাৰেচাৰ কন্ট্ৰলাৰখন এখন নতুন এখন মই ইউজ কৰিছো আৰু এইখনৰ ৰিজাল্টটো কেনেকুৱা মই চাবলৈ এখন ইউজ কৰিছো আৰু এইকেইটা মেচিন চলি আছে দেখিব পাইছে আপোনালোকে মই ধুনীয়াকে এনে ধৰণে ইনকম কৰি আছো কুকুৰা পোৱালি উলিয়াই কুকুৰা পোৱালি বিকি প্লাস মই কুকুৰা ডাঙৰ কৰি আধা কেজি কৰিয়ে মই বিকি দিওঁ কাৰণটো মোৰ ভাগৰ পোৱালি যেহেতু ওলাই থাকে মই যদি 1 কেজি কৰিবলৈ যাওঁ মোৰ বহুত টকা লাগি যাব আৰু বহুত জেগাও দৰকাৰ হয় যেহেতু মোৰ বৰ্তমান এতিয়া ইমান জেগা নাই বা ইমান মই ডাঙৰকে ঘৰটো বনোৱা নাই মই লাহে যেতিয়া বনাম তেতিয়া মই সৰহকে ঘৰত ৰাখিবলৈ চেষ্টা কৰিম আৰু এইখিনি চাই লওক ইয়াত মোৰ 58 টা আছে আৰু এহেতৰ বয়স দুদিনেই ক'ব লাগিব আৰু মেচিনৰ পৰা ওলাই আছে নমাই আছো এনে ধৰণে আছো আৰু ইয়াত মোৰ 58 টা আছে আৰু ইয়াত আছে মোৰ ভাগৰ 95 টা ইয়াত আছে 95 টা আপোনালোকে চাই লওক আপোনালোকেও যদি এনে ধৰণে ঘৰতে কুকুৰা পোৱালি উলিয়াম বুলি ভাবিছে তেতিয়া হলে মোক কন্টেক্ট কৰক আপোনালোকৰ যদি ঘৰ গোলাঘাট ডিস্ট্ৰিক্টৰ হয় কাবাৰ যদি কুকুৰা পুহিবলৈ খুব মন আছে বা খুব আপোনালোকৰ যদি কুকুৰা পালন কৰিবলৈ মন আছে তেতিয়া মোক কন্টেক্ট কৰক আপোনালোকৰ যদি ঘৰতে পোৱালি উলিয়াবলৈ মন আছে তেতিয়া মই আপোনালোকক ইনকুবেটৰ মেচিন যোগান ধৰিম আৰু মোৰ ইনকুবেটৰ মেচিনত লোকেল অৰিজিনেল লোকেল কুকুৰা ডিম আপোনালোকৰ 200টা ধৰিব আৰু আপোনালোকৰ হাঁহৰ ডিম হলে 150 পৰা 160টা মান ধৰিব আৰু আপোনালোকে ধুনীয়াকে উলিয়াব পাৰিব 21 দিনত এনেকুৱা ধৰণৰ পোৱালি আপোনালোকৰ ওলাই যাব আপোনালোকে যদি কাৰোবাক যদি ইনকুবেটৰ মেচিন লাগে মোক কন্টেক্ট কৰিব মই আপোনালোকক গোলাঘাট ডিস্ট্ৰিক্টৰ ভিতৰত যোগান ধৰি আছো আৰু মোৰ ঘৰৰ পৰা যদি 30 কিলোমিটাৰ 20 কিলোমিটাৰ দূৰ হয় মই নিজে দিবলৈ যাওঁ খালি আপোনালোকে মোক তেলৰ খৰচটো দিব লাগিব তেলৰ খৰচটো নিদিলে আপোনালোকে একো প্ৰবলেম নাই আপোনালোকে নিজে আহিব নিবলৈ মোৰ ঘৰৰ পৰা লৈ যাবহি তেতিয়া আপোনালোকে
ধুনীয়াকৈ লৈ যাব। মোক তেলৰ খৰচো দৰকাৰ নাই, অকল মই ইনকভেটৰৰ যিটো দাম হয় সেইটো দাম আপোনালোকক ল'ম। আৰু আপোনালোকক কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব। মই আপোনালোকে যদি অৰ্ডাৰ দিয়ে মই তেতিয়াহে ইনকভেটৰ মেচিন বনাওঁ, আৰু মই এনেই বনাই থৈ নিদিওঁ। আপোনালোকে অৰ্ডাৰ দিব লাগিব, প্লাছ মোক এডভান্স এটা দিব লাগিব। সেই তেতিয়াহে মই ইনকভেটৰ মেচিনটো বনাই পানি আপোনালোকক 15 দিন বা 14 দিন মই টাইম লওঁ। তাৰপিছত আপোনালোকক ইনকভেটৰ মেচিনটো বনাই পানি ধুনীয়াকৈ আপোনালোকে যদি তেলৰ খৰচটো দিয়ে মই দিবলৈ যাম। আৰু যদি আপোনালোকে তেলৰ খৰচটো নিদিয়ে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ মোৰ ঘৰৰ পৰা লৈ যাবহি পাৰিব। আৰু এইবোৰ চাই লওক, এইবোৰ মই নমাই আছোঁ মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰা। আৰু এইখিনি পোৱালি দেখিব পাইছে, ইয়াতো মোৰ 95টা আছে। 95টা এইখিনি চব নিজৰ মেচিনৰ পৰা নমোৱা। আৰু মই ভিডিঅ' এটা দি থৈছোঁ, আপোনালোকে চাব। ইয়াৰ লগৰ মই 61টা পোৱালি চেলো কৰিছোঁ, ইয়াৰ লগৰে হয়। যদি মই গোটেইখিনি ৰাখি থোৱাহেঁতেন, এইখিনি আৰু এইখিনিয়ে মিলাই পানি মোৰ 200ৰো পাৰ হৈ গ'লহেঁতেন। আৰু মই এতিয়া ঘৰত মোৰ এনেধৰণে পোৱালি চেল কৰি থকা হয়। যদি মই সম্পূৰ্ণ পোৱালি ঘৰত ৰাখিবলৈ হয় তেতিয়া মোৰ বহুত হৈ যায়গৈ। মোৰ ভাগৰ মেক্সিমাম যদি মই আপোনালোকক কওঁ, মোৰ 2টা মেচিনৰ পৰা একেচাতে 400 ডিম হয়। 400 কেপাচিটি মোৰ ইনকভেটৰ মেচিন কেইটা 2টা। এতিয়া যদি মই 400 পোৱালি মই সম্পূৰ্ণ ঘৰত ৰাখিব নোৱাৰোঁ, সেইকাৰণে মই গোটেইখিনি চেল কৰি দিওঁ। মই 200 মান চেল কৰি দিওঁ, 200 মান ঘৰত ৰাখি দিওঁ। এতিয়া চাওক, এতিয়া মোৰ 150 মান হ'লেই। ইয়াতে পোৱালি মিলাই আৰু ইয়াৰ পোৱালি মিলাই মোৰ 150 মান হ'লে, আৰু মেচিনৰ পৰা পোৱালি নমাই আছোঁ। মোৰ কিজান 200 মান হৈ যাবগৈ। আৰু মোৰ এই চাইডেও আছে, চাওক এই চাইডেও পোৱালি আছে। এইখিনি চাই লওক আপোনালোকে, এই চাইডে দেখিব পাইছে, এই চাইডে এইখিনি সৰু হৈ আছে অলপমান। এই চাইডেও পোৱালি আছে, আৰু এটা বেচ মেলি থোৱাও আছে। সেই চাইডে চৰি আছে, আপোনালোকে হয়তো দেখিছে নাই নাজানো। সেইবোৰ চৰি আছে, আগফালে দেখিব পাইছে, সেইটো এটা বেচ হয়। সেইটো এটা বাহিৰত একেবাৰে মেলি থোৱা পদ্ধতিত আছে। আৰু এটা বান্ধি থোৱা পদ্ধতিত আপোনালোকক মই দেখালোৱে এতিয়া অলপ আগত। আৰু এইখিনি চাই লওক, এইখিনি একদম এদিনীয়া 2দিনীয়া পোৱালি। আৰু এইখিনি হৈ গ'ল আজি বয়স আপোনাৰ 10 দিন আৰু 5 দিন, এনেকুৱা ধৰণৰ 2টা বেচ আছে ইয়াত, 10 দিন 5 দিন বয়সৰ। আৰু এনেধৰণে মই কুকুৰা পালন কৰি আছোঁ। আপোনালোকক কাৰোবাক ইনকভেটৰ মেচিন লাগিলে মোক জনাব, মই ধুনীয়াকৈ আপোনালোকক যোগান ধৰিম। আপোনালোকক যদি কাৰোবাক মেচিন লাগে মোক ধুনীয়াকৈ জনাই দিব। মই প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক জনাই থাকোঁ ইনকভেটৰ মেচিন লাগিলে জনাব বুলি। আৰু বহুতকেইটা মোৰ অৰ্ডাৰ আহিও আছে, তেনেধৰণে মই মেচিন বনায়ো আছোঁ। আৰু আপোনালোককো যদি কাৰোবাক গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত লাগে, আৰু মোৰ ঘৰৰ পৰা যদি 30-20 কিলোমিটাৰ দূৰ হয়, তেতিয়া মই নিজে দিবলৈ যাম। খালি তেলৰ খৰচটো লাগিব। আপোনালোকক লাগিলে জনাব। আৰু মই ইনকভেটৰ কিন্তু গোটেইখিনি বস্তু দিওঁ, যিমানখিনি আমাৰ পোৱালি ওলাবলৈ লাগে বস্তু, সেই গোটেইখিনি বস্তু দিয়া হয়। আপোনালোকে চিন্তা কৰিব নালাগে যে মই ইনকভেটৰ মেচিনটো আনিলোঁ হয়, কিজান আৰু বস্তু থাকি আহিলে নেকি, বা কোনোবাই যদি কৈ দিয়ে আমুকটো বস্তু লাগে এইটোতো নাই ইয়াত, তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাহে। মই সম্পূৰ্ণ বস্তু দিয়া হয়। আপোনালোকক যদি কাৰোবাক লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব, আৰু মই কথাটো শিকাই দিয়াও হয় আপোনালোকক ধুনীয়াকৈ। আৰু এমাহ ৱাৰেণ্টিও দিয়া হয়। আপোনালোকক যদি কাৰোবাক লাগে মেচিন মোক জনাব, মই আপোনালোকক যোগান ধৰিম। আৰু মোৰ কুকুৰা পোৱালিবোৰ আপোনালোকক দেখাই থাকোঁ। এইখিনি চাই লওক আপোনালোকে, সৰু হৈ আছে। আৰু ভিতৰত আছে মোৰ 150 ওপৰত পোৱালি আছে, আৰু বাহিৰতো আছে 100 ওপৰত পোৱালি। আৰু মেচিনৰ পৰাও নমাই আছোঁ। আৰু মেচিনতো ডিম দি থোৱা আছে মেক্সিমাম 200 ওপৰত, আৰু হাঁহৰ ডিমো দি থোৱা আছে 50ৰ ওপৰত। মই এনেধৰণে কুকুৰা হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি আছোঁ। আপোনালোকেও ধুনীয়াকৈ হাঁহ কুকুৰা পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰে। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। মই আপোনালোকক প্ৰত্যেক দিনে মই এটা ভিডিঅ' বনাই দি থাকিবলৈ চেষ্টা কৰোঁ, যে আপোনালোকেও ধুনীয়াকৈ এটা ঘৰতে থাকি পিনি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে। কেনেধৰণে ইনকম কৰিব পাৰে, কি পুহি ইনকম কৰিব পাৰে, মই আপোনালোকক ধুনীয়াকৈ কুকুৰা হাঁহ পালন কৰি কেনেধৰণে আপোনালোকে এটা ইনকম কৰি থাকিব পাৰে, মই সদায় আপোনালোকক ডেইলি ভিডিঅ' দিবলৈ মোৰ চেনেলটোৰ পৰা চেষ্টা কৰোঁ। আপোনালোকেও ধুনীয়াকৈ মোৰ ভিডিঅ' চাই যদি আপোনালোকেও ধুনীয়াকৈ হাঁহ কুকুৰা যদি পালন কৰে, ধুনীয়া এটা আপোনালোকে ইনকম কৰি থাকিব পাৰিব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকক যদি ইনকভেটৰ কাৰোবাক লাগে মোক ধুনীয়াকৈ কণ্টেক্ট কৰিব। মই কণ্টেক্ট নাম্বাৰটো দি দিম, মই আপোনালোকক যোগান ধৰিব পাৰিম। অকল গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত, আৰু বেলেগ ডিষ্ট্ৰিক্টৰ হ'লে আপোনালোক নিজে নিবলৈ আহিব লাগিব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।